নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈ প্ৰথমতে স্বাগতম জনাইছোঁ। ফাইনেলি এগ্ৰিকালচাৰ বিভাগৰ 1837টা পদ আহি গ'ল আৰু এই পদবিলাকৰ বিষয়ে মই ভিডিঅ'টোত আপোনালোকক কম সময়তে জনাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে এইবিলাক এক্সামৰ কাৰণে আমাৰ ষ্ট'ৰ educationforasam.storestore.instamozo.com পৰা ইবুক কিনিব পাৰে। এইখন 10,000 প্ৰশ্ন উত্তৰৰ ইবুক এগ্ৰিকালচাৰ এক্সামৰ কাৰণে যথেষ্ট হেল্পফুল হ'ব। তো আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা চাই ল'ব। তাৰোপৰি যদি আপোনালোকে মেথছত দুৰ্বল তেনেহ'লে আমাৰ এই বেচিক মেথছৰ কোৰ্চটো কিনি ল'ব পাৰে। মাথো 85 টকা পে'মেণ্ট কৰাৰ লগে লগে ডাউনলোড কৰিব পাৰিব। তো ফুল এডভাৰটাইজমেণ্টটো চাবৰ কাৰণে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আমাৰ ৱেবছাইটলৈকে আহিব। সকলোবিলাক তথ্য ইয়াতে লাভ কৰিব আৰু কি পদ আহিব বুলি ইয়াৰ আগতে উল্লেখ কৰা হৈছিলে ঠিক সেইমতেই পদবিলাকো মুকলি কৰি দিছে। এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট বা সকলোবিলাক পদ। প্ৰথমতে মই শ্বৰ্ট এডভাৰটাইজমেণ্টটো দেখুৱাই আছোঁ আপোনালোকক। তো এইখন হৈছে এডভাৰটাইজমেণ্টখন আৰু ইয়াতে চাওক 27 ফেব্ৰুৱাৰী 2021 পৰা 13 মাৰ্চ 2021লৈকে এপ্লাই হ'ব। আৰু আমি অনলাইন এপ্লাই কৰিব লাগিব গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইটত গৈ guwahati.ac.in। তো এই সকলোবিলাক লিংক আমাৰ ৱেবছাইটত পাব। তো প্ৰথমতে ইয়াতে ভেকেঞ্চি কেনেকুৱাকৈ আছে, এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্ট 1521টা আৰু পে' বেণ্ড 14,000 পৰা 60,500, গ্ৰেড পে' 6,200, জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ লেভেলৰ 47টা আছে, একেই দৰমহাৰ নিৰিখ। আৰু ইয়াৰ পিছতে আছে জুনিয়ৰ এছিষ্টেণ্ট ডিষ্ট্ৰিক্ট লেভেলৰ 153টা পোষ্ট, দৰমহাৰ নিৰিখটো ইয়াতেও একে। ষ্টেনোগ্ৰাফাৰ 8টা পোষ্ট আছে, দৰমহাৰ নিৰিখটো 14,000 পৰা 60,000 যদিও গ্ৰেড পে' অকণমান বেছি। ষ্টেনোটাইপিষ্টৰ 5টা পোষ্ট আছে, ইলেক্ট্ৰিচিয়ানৰ 4টা পোষ্ট আছে, PIFS কম্পিউটাৰৰ 24টা পোষ্ট আছে, মেকানিক জিউটৰ 6টা আৰু গ্ৰেড 4ৰ 9টা পোষ্ট আছে। আৰু এইবিলাকৰ কাৰণে আজিৰ পৰা ইয়াতে ফুল এডভাৰটাইজমেণ্টটো মুকলি হ'ব আৰু কোনটো পদৰ কাৰণে কি কোৱালিফিকেশ্যন লাগে মই সেইটো আপোনালোকক এতিয়াই জনাই আছোঁ। তো এতিয়ালৈকে অফিচিয়েল ৱেবছাইট guwahati.ac.in ফুল এডভাৰটাইজমেণ্টটো প্ৰকাশ পোৱা নাই। তো ইয়াতে আমি আগতে যি ধৰণৰ কোৱালিফিকেশ্যন পাইছিলোঁ তেনেকুৱাকৈ চাবলৈকে গ'লে এগ্ৰিকালচাৰ এক্সটেনশ্যন এছিষ্টেণ্টৰ পদৰ কাৰণে HS পাছ হ'ব লাগে, কিন্তু ইয়াতে যিটো দৰমহাৰ নিৰিখ দেখা গৈছে সেই লৈ চাবলৈকে গ'লে গ্ৰেজুৱেশ্যনে লাগিব হয়তো। তো তথাপি ফুল এডভাৰটাইজমেণ্ট প্ৰকাশ পোৱা নাই, আপোনালোকে অপেক্ষা কৰক। ফুল এডভাৰটাইজমেণ্ট প্ৰকাশ পালে গোটেইখিনি তথ্য আপোনালোকক জনাম। জুনিয়ৰ এছিষ্টেণ্ট হেডকোৱাৰ্টাৰ লেভেলৰ কাৰণে কিন্তু গ্ৰেজুৱেশ্যন লাগিবই, লগত 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা। আৰু ডিষ্ট্ৰিক্ট লেভেলৰ জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণেও ইয়াতে গ্ৰেজুৱেশ্যন প্লাছ 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা। ষ্টেনোগ্ৰাফাৰৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু লগতে ষ্টেনোগ্ৰাফি কোৰ্চ, লগতে 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা। ষ্টেনোটাইপিষ্টৰ কাৰণেও তেনেকুৱা। ইলেক্ট্ৰিচিয়ানৰ কাৰণে HSLC পাছ আৰু ITI। আৰু গেজেটেড পোষ্টকেইটা অলৰেডি ওলাই গৈছে, এইকেইটাৰ বিষয়ে আৰু ইয়াতে আলোচনা নকৰোঁ, এইটো ইয়াতে দিয়াও নাই এইবাৰ। আৰু বাকী অন্যান্য কিছুমান পোষ্টো দিছে ইয়াতে, সেইখিনিৰ কথা মই অলৰেডি কৈছোঁ আপোনালোকক। আৰু ইয়াৰ এপ্লাই আৰম্ভ হোৱাৰ লগে লগে আপোনালোকক ভিডিঅ' বনাই দেখুৱাই দিম সকলো। আজি 26 তাৰিখ আৰু আজি ইয়াৰ ফুল এডভাৰটাইজমেণ্টটো প্ৰকাশ পাব আৰু অহাকালিৰ পৰা ইয়াৰ অনলাইন এপ্লাই আৰম্ভ হ'ব। তো আপোনালোকে এই এক্সামটোৰ কাৰণে এতিয়াই আমাৰ ই বুকখন কিনি ল'ব। 10,000 প্ৰশ্ন উত্তৰ আছে ইয়াতে। তো সকলোখিনি হেল্পফুল হ'ব আৰু ভিডিঅ' কোৰ্চটো আপোনালোকে পাৰিলে কিনি ল'ব। মেথছৰ বেছিক ক্লিয়াৰ হ'ব। ধন্যবাদ।